এয়া হল ভাপত দিয়া পিঠা বহুত দিনৰ পাছত বনাইছো আজি ভাপত দিয়া পিঠা প্ৰায় 56টা মানেই হ'ব দাদাৰ ঘৰত আছিল সত্যনাৰায়ণ পূজা বুদ্ধ পূৰ্ণিমাৰ দিনাখনি আয়োজন কৰিবলৈ বুলি থিৰাং কৰিলে আৰু আমি সকলোবোৰে আজি ইয়াতে দিনটো পাৰ কৰিলো বুলি ক'ব পাৰি আৰু ওচৰ চুবুৰীয়া সকলোবোৰ আহি ইয়াতে চাকি বন্তি জ্বলালে লগতে বৰ হাতৰ ধুনীয়া ধুনীয়া ব্যঞ্জন আপ্যায়ন কৰা হ'ল নৈবদ্ৰ আগবঢ়াই পূজা ভাগৰ কৰ্ম কৰিলে প্ৰকাশ বৰপূজাৰী ডাঙৰীয়াই খুব ধুনীয়াকৈ তেওঁ পূজা ভাগ কৰিলে শুনি খুব ভাল লাগিল সত্যনাৰায়ণ পূজাৰ পাঁচালিখন শুনি খুব ভাল লাগে আপোনালোকে শুনি ভাল পায়নে বাৰু ক'ব দেই আৰু আহি গ'লে ঘোল খাই কোনে ভাল পায় তাকো ক'বলৈ নাপাহৰিব তাৰপিছত এই প্ৰসাদ আহিলে এতিয়া ভাবিছোঁ আৰু গোটেইবোৰকে খুৱাই বুৱাই শেষ হ'ল যেতিয়া আমি আৰু ঘৰকেইজনীয়ে খাওঁ মই বিশেষকৈ মহিলাকেইগৰাকীক কৈছোঁ ঘৰৰ গোটেই জা জোৱালি মিলি পেলাই যে একেলগে খাই কিমান ভাল লাগে ন আমাৰ কিন্তু জা জোৱালি বিৰাট মিলা প্ৰীতি এয়া ঋতুবু আৰু বৌহঁত আমি 6জনী আমি খুব মিলা প্ৰীতি মানে আমাৰ ক'বলৈ পাৰোঁ ভাল লাগে শইকীয়া বংশৰ বোৱাৰী খুব মিলা প্ৰীতি দেই তাৰপাছত আৰু দুপৰীয়া ভাত খাজো তাতে খাই আৰু ঘৰলৈ গুচি আহিলোঁ